সোমবাৰে অসম বিধানসভাত বাজেট দাখিলৰ পিছত আনন্দিত হৈছে বিভিন্ন স্তৰৰ লোক ২৪-২৫ বৰ্ষৰ বাজেটে কঢ়িয়াই আনিবলগীয়া সুখবোৰক লৈ আনন্দ প্ৰকাশ কৰিছে বিভিন্নজনে বিপৰীতে আন একাংশই প্ৰকাশ কৰিছে অসন্তুষ্টি বাজেটত উল্লেখ থকা কেতবোৰ উন্নয়নমূলক আঁচনিক লৈ আশাবাদী ৰাজ্যৰ বহুকেইখন জিলাৰ বাসিন্দা সমানে আনন্দ প্ৰকাশ কৰিছে একাংশ চাহ বাগিচাৰ শ্ৰমিকেও বিপৰীতে চাহ খেতিয়ে বাজেটত স্পষ্টভাৱে উল্লেখ নথকাত অসন্তুষ্টি ক্ষুদ্ৰ চাহ খেতিয়কৰ আৰু টিংখঙৰ ৰাইজে বাজেটক লৈ কিমান সুখী বা কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেয়া আমি আপোনালোকক জনাম টিংখঙৰ সাংবাদিক দীপাংকৰ বৰুৱাৰ জৰিয়তে অসমৰ চাহে ২০০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে ৰাজ্য চৰকাৰে বাজেটত যি ৬.৮ গৰাকী চাহ শ্ৰমিকক ৫,০০০ টকাকৈ যি আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা বিত্তমন্ত্ৰী অজন্তা নেওগে ইতিমধ্যে প্ৰস্তাৱ দিছে তাকে লৈ এতিয়া চাহ শ্ৰমিক ৰাইজৰ মাজত এক আশাৰ বতৰা কঢ়িয়াই আনিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ টিংখাঙৰ তিনিআলি চাহ বাগিচাত আৰু তিনিআলি চাহ বাগিচাৰ শ্ৰমিকসকলক কিছু মনৰ কথা জানিব চেষ্টা কৰিম যে যি এককালীন সাহায্য হিচাপে যি ৫,০০০ টকাকৈ তেওঁলোকে চৰকাৰে আগবঢ়াম বুলি আশা দি প্ৰস্তাৱ দিছে কেনে তেওঁলোকৰ মনৰ অনুভৱ কেনেকুৱা ৫,০০০ টকা লৈ তেওঁলোকে সুখী হয় নে নহয় তাকে লৈ কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম কি ক'ব চৰকাৰে এককালীন সাহায্য হিচাপে আপোনালোকে ৫,০০০ টকা দিয়াৰ কথা আজি বাজেটত প্ৰস্তাৱ দিছে আপোনালোক এই সন্দৰ্ভত সুখী হয়নে ঠিকে আছে যদি ৫,০০০ আমাক দিছে আমি নিশ্চয় কিবা এটা কাম কৰিব পাৰিম আৰু কাৰণ ল'ৰা ছোৱালীও আছে সিহঁতৰ কাৰণে যদি কিবা এটা সুবিধা হয় স্কুল পঢ়াত সেইটো ভালেই হ'ব আৰু হয় তেওঁলোকে কৈছে যে এই ৫,০০০ টকা লৈ তেওঁলোক এক টকা সুখী বুলি কৈছে মোৰ আৰু এজন চাহ শ্ৰমিক আছে মই কিছু তেওঁৰ পৰা কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব চৰকাৰে ৫,০০০ টকা দিয়া চৰকাৰে যিটো আপোনাৰ ৫,০০০ টকাকৈ দিছে ধন্যবাদ জনাইছোঁ চৰকাৰক কেলৈ যে আমি চাহ শ্ৰমিক আমাৰ পইচাটো পালে আমাৰ নিজৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব পাৰিম যাতে আমাৰ পুৰা ১২ দিন বা মাহেকীয়া কাম কৰি মানুহৰ যিটো হাজিৰা পাওঁ আমাৰ হাজিৰাতে আমাৰ নোজোৰে গতিকে চৰকাৰে যদি পইচাটো দিয়ে আমাৰ ঘৰ পৰিয়াল চলাই গ'লে ল'ৰাটোৰ কাৰণে ভাল হ'ব বুলি ধন্যবাদ জনাইছোঁ চৰকাৰে আৰু কিবা আশা কৰে চৰকাৰে এতিয়া মহিলাৰ বিষয়টো অৰুণোদয় দি আছে দুখীয়া মানুহৰ কাৰণে দিছে আৰু বুঢ়া বুঢ়ী মানুহৰ কাৰণেতো চৰকাৰে বৃদ্ধ পেঞ্চন দি আছে গতিকে যথেষ্ট আমাৰ চাহ মজদুৰৰ ওপৰত তেওঁ চকু দিছে বুলি মই জানো আৰু আমাৰ যিটো কপালী চাউল তাউলো পাওঁ আমি বিনামূলীয়া পাওঁ গতিকে আমি তাকে সেইটো বিষয়তো চৰকাৰক আমি ধন্যবাদ জনাওঁ এয়া আমি আপোনালোকক টিংখঙৰ পৰা প্ৰতিক্ৰিয়া শুনোৱালোঁ ৰাইজৰ এই বাজেট ঘোষণা কৰাৰ পিছতেই এতিয়া বিভিন্ন প্ৰান্তত মিশ্ৰিত প্ৰতিক্ৰিয়া কোনোবাই বাজেটত যি ঘোষণা কৰা হ'ল তাক লৈ সুখী হৈছে কোনোবাই এই বাজেট নিৰ্বাচনমুখী এখন বাজেট বুলি বা ৰাইজক এলেহুৱা কৰা এখন বাজেট বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে